নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ পৰা সকলোকে স্বাগতম জনাই আজি লৈ আহিছোঁ আসাম জিকেৰ আন এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত আসাম জিকেৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। লগতে আপোনালোকেও নিজে নিজে চেষ্টা কৰিব কিমানটা কুৱেশ্যন শুদ্ধকৈ দিব পাৰিছে কমেণ্ট বক্সত জনাবচোন, আৰু ভিডিঅ'টো ভাল লাগি থাকিলে লাইক এটা কৰি দিব। তো আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে দিয়া আছে কুৱেশ্যন নম্বৰ 1, বাহী আলোচনীখন প্ৰথম কেতিয়া প্ৰকাশ হৈছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1909 চনত। বাহী আলোচনীখন প্ৰথম 1909 চনত প্ৰকাশ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 2, ৰিয়ান পৰাগ কোনটো খেলৰ সৈতে জড়িত? ইয়াত অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰিয়ান পৰাগ ক্ৰিকেট খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 3, নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াত অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অলকানন্দা। নেক্সট কুৱেশ্যন নম্বৰ 4, অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায়? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বৰপেটা। অসমৰ বৰপেটা ঠাইখনক সত্ৰ নগৰী হিচাপে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 5, অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ অৱস্থিত? ইয়াত অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যোৰহাটত। অসমৰ যোৰহাটত বন গৱেষণা কেন্দ্ৰ অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 6, অসমৰ আটাইতকৈ ওখ পাহাৰ শ্ৰেণীৰ নাম কি? অসমৰ আটাইতকৈ ওখ শ্ৰেণীৰ পাহাৰৰ নাম হৈছে, ইয়াত অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বৰাইল পাহাৰ। নেক্সট কুৱেশ্যন নম্বৰ 7, অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বদন বৰফুকনে সৰ্বপ্ৰথম মানসকলক অসমলৈ আনিছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, কটন কলেজে কিমান চনত বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছিল? ইয়াত অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 2017 চনত। 2017 চনত কটন কলেজে বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 10, প্ৰথম অসমীয়া ছনেট পুথিখনৰ নাম কি আছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মালচ। প্ৰথম অসমীয়া ছনেট পুথিখনৰ নাম মালচ আছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, প্ৰথম অসমীয়া নাটকখনৰ নাম কি আছিল? ইয়াত অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চিহ্নযাত্ৰা। প্ৰথম অসমীয়া নাটকখনৰ নাম চিহ্নযাত্ৰা আছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, আহোম সাম্ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 13, অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজখনৰ নাম কি আছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অসম মেডিকেল কলেজ, ডিব্ৰুগড়। নেক্সট কুৱেশ্যন নম্বৰ 14, প্ৰথমগৰাকী অসমীয়া ICS গৰাকীৰ নাম কি? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আনন্দৰাম বৰুৱা। প্ৰথমগৰাকী অসমীয়া ICS অফিচাৰ আছিল আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 15, অসম ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গুৱাহাটী।
অসম ৰাজ্যিক চিৰিয়াখানা গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 16 ও মোৰ আপোনাৰ দেশ গীতটি প্ৰথম কোনখন আলোচনীত প্ৰকাশ পাইছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাহী। ও মোৰ আপোনাৰ দেশ গীতটি প্ৰথম বাহী আলোচনীত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন নম্বৰ 17 অসমৰ লৌহ মানৱ কোন? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 18 প্ৰথম অসমীয়া ৰঙীন চিনেমাখনৰ নাম কি? প্ৰথম অসমীয়া ৰঙীন চিনেমাখনৰ নাম হৈছে, ইয়াত অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাইটি। নেক্সট কুৱেশ্যন নম্বৰ 19 অসমৰ প্ৰথমটো চিনেমা হলৰ নাম কি? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জোনাকী চিত্ৰগৃহ অসমৰ প্ৰথম চিনেমা হল আছিল। নেক্সট কুৱেশ্যন নম্বৰ 20 কোন বছৰত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1992 চনত। 1992 চনত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 21 আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? ইয়াৰ অপশ্যনত যিকেইটা দিয়া আছে তাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট বক্সত জনাবচোন। আৰু কিমানটো কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে এইটো কমেণ্ট বক্সত জনাবচোন। আৰু নেক্সট ভিডিঅ'খন আমাৰ এই কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি এই কুৱেশ্যনৰ ৰিলেটেড কুৱেশ্যন লৈ আহিম। আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো ভালে পাইছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আপোনাৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। তো পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি বাই বাই।